মুহূৰ্তত আমি গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৰ টেকেলিপাৰাত আছোঁ। সহযোগী সঞ্জীৱে দেখুৱাব এই অঞ্চলৰ যাতায়াতৰ কি পুতৌ লগা অৱস্থা, সেই অৱস্থা দেখুৱাইছোঁ। এয়া জিনাৰী নৈৰ পাৰ হৈ এদল মহিলাই আচলতে তেওঁলোকৰ কণ ল'ৰা ছোৱালী লৈ এনেদৰে পাৰ হৈ আছে বিপদজনক অৱস্থাত। আৰু এই নৈৰে আচলতে কণ ল'ৰা ছোৱালীয়ে পাৰ হৈ টেকেলিপাৰা যি প্ৰাথমিক বিদ্যালয়, সেই প্ৰাথমিক বিদ্যালয়ত আচলতে অধ্যয়ন কৰিব লগা হয়। মই সহযোগী সঞ্জীৱে দেখুৱাব এয়া টেকেলিপাৰাৰ কণ ল'ৰা ছোৱালী আছে, তেওঁলোকে নদী ইতিমধ্যে পাৰ হৈ আহিল। নদী পাৰ হৈ আহিলা, এতিয়া ক'ত যাবা? এতিয়া স্কুললৈ যাম। তোমালোকে এই নৈ দৈনিকে পাৰ হ'ব লাগে? ৰাতিপুৱা আহোঁ। তোমালোকে অকলে আহা নে মা দেউতা আহে? মা দেউতা নাহে, অকলে আহোঁ লগৰকেইটাৰ লগত। ভয় লাগে নে নাই? হয়তো বহুত লাগে, তেতিয়াও কি কৰিবি, আহিবলৈ যি লাগে। ভৱিষ্যতে কি হ'বা তুমি স্কুললৈ যোৱা কৰা? আৰ্মি হ'ম। আৰু মামা কি ক'বা? মামা আপুনি আমাক অতি সোনকালে দলঙৰ ব্যৱস্থা কৰক। মামা আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেখেতে আপুনি আমাক দলঙৰ ব্যৱস্থা কৰিবই লাগিব। এয়া দেখুৱাইছোঁ, মহিলাসকলে আহি আছে। প্ৰত্যেক দিনে পাৰ হয় এনেকৈ? প্ৰতিদিনে পাৰ হওঁ। কি হ'বা ভৱিষ্যতে? ডক্টৰ হ'ব বিচাৰোঁ। কিন্তু এনেকৈ নদী পাৰ হৈ অহাটো খুব অসুবিধা। বহুত অসুবিধা হয়। মামা কি ক'বা? মামা আমাক দলং এখন লাগিবই লাগিব। দলং লাগিব? তোমালোকৰ ভয় লাগে নে নাই? লাগে। যেতিয়া পানী বেছি হয় কেনেকৈ আহা? কলৰ ঘূৰোতে আহোঁ। এয়া দেখুৱাইছোঁ কণ ল'ৰা ছোৱালী আছে পিঠিত বান্ধি লৈ এনেদৰে মহিলাসকলে বিপদজনক অৱস্থাত পাৰ হৈছে। আমি আছোঁ অসম মেঘালয় সীমান্তৰ টেকেলিপাৰাত, আৰু যুগ ধৰি এই অঞ্চলবাসী ৰাইজে এই যমৰ যাতনা ভোগ কৰি আহিছে যদিও আচলতে কোনো এজন জনপ্ৰতিনিধি বা চৰকাৰ প্ৰশাসনে আচলতে ইয়াৰ যি যাতায়াত ব্যৱস্থা, সেই যাতায়াত ব্যৱস্থা সুচল কৰাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মই মহিলাসকল আছে, তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, কিন্তু দেখুৱাইছোঁ। বাইদেউ, আপোনাৰ পিঠিত কণমানি ছোৱালী এজনী আছে, শিশু, গতিকে প্ৰত্যেক দিনে আপোনালোকে এনেকৈ পাৰ হয়? দিল্লী পাৰ হয়। ভয় লাগে নে নাই? ভয় লাগে। মাকেইটা এৰি পাৰ কৰি দিব লাগে। এতিয়া ক'ত যাব ল'ৰা ছোৱালী? স্কুলত যাব? স্কুলত যায়। স্কুলত যাব। চাইছে, দেখিবলৈ পাইছে এনেদৰে আচলতে কণ ল'ৰা ছোৱালীক তেওঁলোকে পিঠিত বান্ধি লৈ বিদ্যালয়লৈ পঠিয়াই দিব লগা হয়। বাইদেউ ঘৰ ক'ত? আমাৰ ইফালে ঘৰ, এতিয়া ইফালে যাম। এতিয়া চাহ চতলে ইমান কষ্ট হয় পাৰ হোৱাৰ কাৰণে, পানী দুনি ডাঙা। ভয় লাগে নে নাই? ভয় লাগে। ভয় লাগিলে এতিয়া উপায় নাই, পাৰ হ'ব লাগে। কেতিয়াবা নৈত মানুহ পৰে নে নাই? এনেকৈ অহা যোৱা উঠাই লৈ যায় নে নাই? উঠাই লৈ যায়। কেতিয়াবা মিঠাই খাব যায়, সিফালে দোকান বজাৰ আছে, কষ্ট কৰি আহিব লাগে চাহ চতলে। কিমান দিনৰ পৰা এনেকুৱা? এতিয়া হিংসাই হৈ থাকে মাজে মেলা দিন পৰাই। নিশ্চয়কৈ যুগ ধৰি আচলতে এই অঞ্চলবাসী ৰাইজে এনেদৰে যমৰ যাতনা ভোগ কৰি আহিছে যদিও মই আগতে উল্লেখ কৰিছোঁ যে এই অঞ্চলটো পূব গোৱালপাৰা সমষ্টি আছিল। পূৰ্বে ডিলিমিটেশ্যনৰ পূৰ্বে পূব গোৱালপাৰা সমষ্টিত আছিল, আৰু এতিয়া পশ্চিম গোৱালপাৰা সমষ্টিত। পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক একে ৰচিদ আলম, তেওঁ এইবাৰৰ বিধায়ক হৈছে যদিও এই অঞ্চলটো যিহেতু পশ্চিম গোৱালপাৰাত পৰিলে, কিন্তু তেওঁ 10টা বছৰে আচলতে তেওঁৰ যি 10টা বছৰ বিগত কাৰ্যকাল আছিলে, সেই 10টা বছৰত তেওঁ কোনো এটা ব্যৱস্থা নল'লে। একেদৰে যিহেতু এতিয়া পশ্চিম গোৱালপাৰা সমষ্টিত সেই অঞ্চলটো, আৰু পশ্চিম গোৱালপাৰা সমষ্টি হোৱা হেতুকে পশ্চিম গোৱালপাৰা সমষ্টিত এইবেলি আচলতে পোনপ্ৰথমবাৰৰ বাবে এগৰাকী জনজাতীয় বিধায়ক নিৰ্বাচিত হৈছে। তেওঁ পবিত্ৰ ৰাভা, আৰু তেওঁৰ পৰাই এই অঞ্চলবাসী ৰাইজে উন্নয়নৰ আশা কৰিছে, আৰু এই অঞ্চলটোত এই জিনাৰী নৈৰ ওপৰত এখন দলং আচলতে নিৰ্মাণ কৰি তেওঁ এই অঞ্চলবাসী ৰাইজক যাতায়াতৰ ক্ষেত্ৰত এক সুচল ব্যৱস্থা কৰি দিব বুলি তেওঁলোকে আশাবাদী।